8 নম্বৰত যি বাবুল গগৈ নামৰ যিজন হিতাধিকাৰী আছে এই লোকজন কিন্তু লখিমপুৰত নাই। হয়, আমি আজি দুদিন ধৰি তেওঁ অনুসন্ধান চলালোঁ। বিভাগৰ ফালৰ পৰা মই এতিয়া ডায়েৰী ডেভেলপমেণ্ট অফিচতে আছোঁ। ইয়াৰ অফিচাৰে নাজানে বাবুল গগৈ কোন, লখিমপুৰ পশুপালন বিষয়াই নাজানে বাবুল গগৈ কোন। অৰ্থাৎ 1 কোটি টকাৰ ডায়েৰী, কমাৰ্চিয়েল ডায়েৰী নামত যি এটা তেওঁ লাভ কৰিলে, 50 লাখ টকাৰ ছাবচিডি পালে, সেই মানুহজনৰ অস্তিত্বই নাই লখিমপুৰত। আচৰিত কথা, আমি সকলো স্তৰ যিবিলাক ডায়েৰী ডেভেলপাৰ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ, আত্মসহায়ক গোটবিলাকৰ লগত যোগাযোগ কৰিছোঁ, কোনেও চিনি নাপায় এই বাবুল গগৈ নামৰ মানুহজন। এখেতসকল আছে, এখেতসকলে কালিৰ পৰা বিচাৰি আছে, যেতিয়াৰ পৰা এই বাতৰিটো ওলাইছে এখেতসকলেও জানিব খুজিছে আপোনালোকে বিচাৰি পাইছে নেকি মানুহজন? আমি নিশ্চিতকৈ বকুল দা, আমি বাতৰিটো আপোনালোকৰ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছৰে পৰা আমি যোৱাকালি আমি সমগ্ৰ লখিমপুৰ জিলাখনত আমি তন্ন কৰি ইয়াত বাবুল গগৈৰ বিষয়ে জানিবৰ বাবে যি 300 লিটাৰ দুগ্ধ উৎপাদন কৰা এখন ফাৰ্ম আমি কোনো কাৰণতে দেখা নাপালোঁ। আমি এইটো ক্ষেত্ৰত আমি চৰকাৰ, অসম চৰকাৰক আমি এটা দাবী জনাব বিচাৰোঁ, মুখ্যমন্ত্ৰী হস্তক্ষেপৰ জৰিয়তে যাতে এই যে বাবুল গগৈ ব্যক্তিজন কোন হয়, প্ৰকৃতাৰ্থত তেওঁ দুগ্ধ উৎপাদনকাৰী হয় নি নহয়, নে কোনোবা এই বিভাগীয় কৰ্তৃপক্ষসকলে তেওঁ আত্মসাৎ কৰা এই 50 লাখ টকা যি ৰাজকোষৰ পইচা আত্মসাৎ কৰাৰ যে এক পৰিকল্পনা নে তাক এটা আমি হস্তক্ষেপ বিচাৰি তদন্ত। আপোনালোকে বিচাৰি পালে নেকি? নাই, আজিও আমি যি স্থানত উপস্থিত আছোঁ তাৰ বিভাগীয় কৰ্তৃপক্ষ আলোচনা কৰিছোঁ। তেখেতসকলেও চিনি নাপাম বুলিয়ে কৈছে যে কোন বাবুল গগৈ আমি তেখেতক চিনি নাপাম, বা আমাৰ ইয়াত কোনো ধৰণৰ এনেকুৱা ধৰণৰ কোনো বাবুল গগৈ হিতাধিকাৰী বা বেনিফিচিয়াৰী আমাৰ ইয়াত নাই। তাৰ পাছতো কিন্তু আমি চৰকাৰৰ যিখন তালিকা কালি প্ৰস্তুত হৈ আহিছে, সঁচাকৈ দেখি হতবাক হৈছোঁ। যি বাবুল গগৈ দৈনিক 350 লিটাৰতকৈ অধিক দুগ্ধ উৎপাদন কৰিব লাগে, তেনেকুৱা মানুহ লখিমপুৰত নাই। আছে কিছুমান, কিন্তু 200 লিটাৰলৈকে আমি চকুত দেখা নাই। তেনেকুৱা কোনো আজিলৈকে চকুত দেখা নাই। আৰু এটা কথা ক'ব লাগিব যে এইখন চৰকাৰে কেৱল নিজৰ পৰিয়াল কেন্দ্ৰিক বা অঙৈ বঙৈকে যিসমূহ হিতাধিকাৰী আঁচনি অন্তৰ্ভুক্ত কৰে, প্ৰাপ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ যিসমূহ অভিযোগ আছে, এই কথাষাৰ আকৌ পুনৰবাৰ প্ৰতিপন্ন গৈছে। আজি চাওক, আজি লখিমপুৰ জিলাত আমাৰ 150-200 লিটাৰ দুগ্ধ উৎপাদন কৰা মানুহ আছে, কিন্তু 300কৈ অধিক দুগ্ধ উৎপাদন কৰা মানুহ কিন্তু লখিমপুৰত নাই। আৰু বিভাগীয় কৰ্তৃপক্ষৰ কোনো এনেকুৱা তথ্যই নাই। গতিকে এনেকুৱা মানুহ ক'ৰ পৰা অন্তৰ্ভুক্ত হ'ল বা কেনেকৈ অন্তৰ্ভুক্ত হ'ল, তাৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত হ'ব লাগিব। অন্যথা কিন্তু প্ৰতিবাদ কিন্তু আমি কৰিবলৈ সাজু হৈছোঁ। মনে সজা এটা কেৰেক্টাৰ হ'ব নেকি বাবুল গগৈ? কোনোবা ৰাজনৈতিক নেতাৰ অঙহী বঙহী বা তেওঁলোকৰ লগত কাৰোবাৰ লগত থকা এটা কেৰেক্টাৰ হ'ব নেকি? নিশ্চিতভাৱে বকুল দা, এইটো এটা মনে সাজা কেৰেক্টাৰ, ডাইৰেক্টৰ অফিচৰ পৰা মনে সাজি দিয়া এটা কেৰেক্টাৰ, যিটো কেৰেক্টাৰৰ জৰিয়তে আমাৰ দুখীয়া যিসকল ক্ষুদ্ৰ মানে দুগ্ধ উৎপাদনকাৰীসকলে প্ৰাপ্যৰ যিটো অধিকাৰ আছিলে সেই প্ৰাপ্যটো বঞ্চিত কৰি এইটো ডাইৰেক্টৰ অফিচতে আত্মসাৎ হৈছে বুলি আমি অনুমান কৰিছোঁ। ইয়াৰ এটা এইডোখৰতে ৰাজদ্বীপ, এটা কথা আমি ক'ব পাৰোঁ যে আমি ডায়েৰী ডেভেলপমেণ্ট অফিচাৰৰ লগত যোগাযোগ কৰিলোঁ। যিমানবিলাক লখিমপুৰ ধেমাজিত যিমানবিলাক ডায়েৰী ডেভেলপাৰ আছে তেওঁলোকৰ লগত কথা পাতিছোঁ। এই 9 নম্বৰত থকা গোপী বিশ্বকৰ্মা এগৰাকী মহিলা, তেওঁৰ লগত অলপতে কথা পাতিলোঁ। তেওঁ কৈছে বাবুল গগৈক মই লগ পোৱা নাই। বঙাইগাঁও যিগৰাকী হিতাধিকাৰীক তেওঁক লগ পাইছে, এই মন্ত্ৰী পত্নী দুগৰাকীক লগ পালে, কিন্তু এই বাবুল গগৈ নামৰ মানুহজনক তেওঁ লগ পোৱা নাই। এতিয়া এই কেৰেক্টাৰটো যদি বিভাগে জানি আমাক কোৱা নাই, সেই কথা আমি নাজানো, কিন্তু আমি যিটো অভিযান চলালোঁ এই অভিযানত বাবুল গগৈ নামৰ কোনো মানুহৰ অস্তিত্ব লখিমপুৰত ধৰা পৰা নাই। ৰাজদ্বীপ, কিন্তু কথাটো হৈছে বুবুল হাজৰিকা, যে এই ধৰণৰ যি অস্তিত্বহীন ব্যক্তিৰ নাম তালিকাত যে অন্তৰ্ভুক্ত কৰা হৈছে, ইয়াৰ আঁৰত কি কাৰণ থাকিব পাৰে? কোনোবা লোকচক্ষুলৈ অহা বা এইদৰে বিতৰ্কত নাম সাঙুৰ খাই পৰাৰ ভয়ত এতিয়া অস্তিত্বহীন ব্যক্তিৰ নাম লৈ কোনোবা ৰজাঘৰীয়াৰ কোনোবা অঙহী বঙহীয়ে এই ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিব পাৰে বুলি ভাবিব নোৱাৰিনে? চাওক, প্ৰথমতে যিবিলাক ক্ৰাইটেৰিয়া দিছিলে, এই যি এটা টেণ্ডাৰ এডভাৰটাইজমেণ্ট যি এটা আহিছিল, বেংকৰ যোগেদি গোটেই কামবিলাক হৈছিল। বেংকেও কিছুমান মানুহক এখন লিষ্ট দি দিছিল মানুহৰ। তাত প্ৰথমতে 16জন মানুহৰ নাম কৈছিল, তাত ক্ৰাইটেৰিয়া ফিল আপ নোহোৱাৰ কাৰণে সেইখন কেঞ্চেল হোৱা বুলি কৈছে। গোপী বিশ্বকৰ্মা এই 9 নম্বৰ হিতাধিকাৰীগৰাকীয়ে মোক কথাটো কৈছে। আৰু ইয়াৰ উপৰিও দ্বিতীয়খন লিষ্টতো তেনেধৰণে কিছুমান খেলিমেলি আছিল। তাৰ পৰা 2টা ক্ৰাইটেৰিয়া উঠাই দিলে যে মন্ত্ৰী অঙহী বঙহী হ'ব নালাগিব, ৰাজনৈতিক ব্যক্তি থাকিব নালাগিব এই হিতাধিকাৰীৰ মাজত। গতিকে সেই 2টা ক্ৰাইটেৰিয়া উঠাই দি সকলোৱে পোৱাৰ ব্যৱস্থা এটা কৰিলে। যদি মন্ত্ৰী পত্নীয়ে পায়, যদি MLAৰ পত্নীয়ে পায়, তেতিয়াহ'লে সেই ডাইৰেক্টৰ অফিচত বহি থকা বিষয়াকেইজনে 1 কোটি টকা এটা খাবলৈ মনে সজা কেৰেক্টাৰ এটা সৃষ্টি কৰিব পাৰে নে নোৱাৰে? নিঃসন্দেহে তেওঁলোকৰতো টকাটো খাবলৈ মন যাব। 50 লাখ টকা যদি ছাবচিডি লৈ আছে, তেওঁলোকে এটা কেৰেক্টাৰ তৈয়াৰ কৰি 1 কোটি টকা খাই দিয়াটো কি ডাঙৰ কথা? তেনেকুৱা ধৰণৰ ঘটনাও হয়তো হ'ব পাৰে, কিন্তু আমি প্ৰেক্টিকেলি কালিৰ পৰা যি এটা আমি অভিযান চলাইছোঁ, লখিমপুৰত এই মানুহজনৰ একো অস্তিত্ব পোৱা নাই।